বক্সাৰ জালাহত 5 দিনীয়াকৈ বিহু কৰ্মশালা অনুষ্ঠিত হয়। 71 সংখ্যক জালাহ আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই কৰ্মশালাৰ। জালাহত 11 আৰু 12 বহাগত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰঙালী বিহু। তাৰ আগমুহূৰ্তত এই বিহু কৰ্মশালাৰ আয়োজন কৰিছে। জালাহত 6 বছৰ ধৰি এনেদৰে বিহু কৰ্মশালা আয়োজন কৰি আহিছে। বিহু নৃত্যৰ অভিজ্ঞ প্ৰশিক্ষক অশ্বিনী দাসে আগবঢ়াব বিহু নৃত্যৰ প্ৰশিক্ষণ। বিহু কৰ্মশালাত প্ৰথম দিনাই প্ৰায় শতাধিক বিহু নাচনীয়ে অংশগ্ৰহণ কৰে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম। ৰাইজক ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ ভাই বন্ধু সাংবাদিকসকলকো ৰঙালী বিহুৰ আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি 71তম জালা আঞ্চলিক ৰঙালী বিহুৰ কৰ্মশালা হৈ আছে আমাৰ ইয়াত নতুন প্ৰজন্মৰ কাৰণে। প্ৰত্যেক বছৰে আমাৰ জালা আঞ্চলিক ৰঙালী বিহু কৰ্মশালাখন কৰি থাকে। সেয়েহে আমাৰ জালা আঞ্চলিক ৰঙালী বিহুৰ সদৌ সদস্যক মতৰ পৰা আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই কৰ্মশালাখন যেন হৈ থাকে আগন্তলৈকে, সেয়ে মোৰ পৰা বহুত বহুত আশীৰ্বাদ থাকিলে আৰু সকলো আমাৰ নতুন প্ৰজন্মত আহি আমাৰ ইয়াত যোগদান কৰিব বুলি মোৰ আশা থাকিলে। আজি ইয়াত অংশগ্ৰহণ পাই মোৰ বহুত ভাল লাগিলে আৰু আমাৰ জালা আঞ্চলিকৰ লগত মই বহু বছৰ ধৰি জড়িত। সমূহ অসমবাসীলৈ অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে ৰঙালী বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাল লাগিছে যে অন্ততঃ আমাৰ অসমীয়া যিটো বাপতি সাহোন আৰু অসমৰ যিটো লোকনৃত্য বিহু তাক আদৰণি জনাৰ কাৰণে বা তাক শিকাৰ কাৰণে যিটো আগবাঢ়ি আহিছে তাৰ কাৰণে খুবেই ভাল লাগিছে। আৰু এই বছৰ 6 বছৰতম কৰ্মশালা, ইয়াৰ আগতে 5 বছৰ হৈ গৈছে। গতিকে ভালে সংখ্যক পৰীক্ষাৰ্থী ইয়াতে অংশগ্ৰহণ কৰে। কিন্তু এই কৰ্মশালাত অকল বিহু নাচৰ বিষয় নহয়, বিহুৰ লগত জড়িত বিভিন্ন যিখিনি আমাৰ কথা আছে যে আমি নাচটো নাচিবলৈ হ'লে কেনেকুৱা ধৰণৰ সাজপাৰ পিন্ধিব লাগে, কেনেকুৱা ধৰণৰ তাৰ ভংগীমাবিলাক, কেনেকুৱা ধৰণৰ তাৰ অলংকাৰ, গোটেইখিনি এই কৰ্মশালাত তেওঁলোকক শিকোৱা হয়। গতিকে খুবেই ভাল লাগিছে। আৰু এইবাৰ মোটামুটি আজি আমাৰ হয়, আমি এইবেলি 71 সংখ্যক জালা আঞ্চলিক ৰঙালী বিহু সন্মিলন অহা 11-12 বহাগত অনুষ্ঠিত হ'ব। গতিকে তাৰে আগমুহূৰ্তত আমি এটা কৰ্মশালা আয়োজন কৰি বিহু নৃত্য, পেঁপা, ঢোল এনেকৈ আমি এটা কৰ্মশালা আয়োজন কৰিছোঁ। আজিৰ পৰা 5 দিনলৈকে চলিব এই কৰ্মশালাটো। গতিকে এতিয়ালৈকে আমাৰ প্ৰশিক্ষাৰ্থী মোটামুটি 100 মান পঞ্জীয়ন হৈছে আৰু আগন্তুক যিটো আমাৰ ৰঙালী বিহু দুদিনীয়াকৈ অনুষ্ঠিত হ'ব তাত আমি এইবেলি প্ৰথম 11 বহাগত আমি কৰিছোঁ মুকলি বিহুৰ এটা আলোচনা প্ৰদৰ্শনমূলক মুকলি বিহু এটা আয়োজন কৰিছোঁ আৰু 12 বহাগত